নমস্কাৰ কথা পাতো আহক এই অনুষ্ঠানলৈ আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰে আদৰণি জনাইছো আজি আমাৰ সৈতে আছে এগৰাকী সাংবাদিক হয়তো আপোনালোক বহুতৰে পৰিচিত বিশেষকৈ সোশ্যাল মিডিয়াত এখন চিনাকি মুখ ডক্টৰ গীতালি শইকীয়া তেওঁ নিয়মীয়া বাৰ্তা কাকতৰ সিনিয়ৰ সাব এডিটৰ হিচাপে কাম কৰি আছে গীতালি তোমাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো নমস্কাৰ আৰু প্ৰথমে এটা প্ৰশ্ন এতিয়া যেহেতু আজি এই শেহতীয়া যিখিনি সময় এই সময়খিনিত কোভিড-19ক লৈ আৰু বেছি আমাৰ মাজত আসলতে এটা দুশ্চিন্তাৰ পৰিবেশ হৈছে অসমত অকনমান দেৰিকৈ আৰম্ভ হ'ল আৰু এইখিনি সময়ত একেবাৰে মানে এটা সাংঘাতিক ৰূপ লৈছে আৰু বাৰে বাৰে আমি কৈ আছো যে ভয় নকৰিব সুৰক্ষিত হৈ থাকক সচেতন হৈ থাকক কিন্তু ভয় কৰাটো স্বাভাৱিক কথা আৰু তুমি আছা এনেকুৱা এটা কামত তুমি নিজকে এনেকুৱা এটা কামত জড়িত কৰি ৰাখিছা যিটো কামত কোনো কাৰণত তুমি আন মানুহে পোৱাৰ দৰে কিছুমান সুবিধা নোপোৱা যেনে ধৰি লোৱা কোভিড-19 বুলি আমিবোৰ ঘৰত আছো তুমি ঘৰত থাকিবলৈ নোপোৱা যিহেতু তুমি এগৰাকী সাংবাদিক হয় গতিকে মনত ভয় লগাটোতো স্বাভাৱিক তাৰ পিছতো দায়িত্বৰ প্ৰতি পিঠিনি দিয়াকৈ কাম কৰি গৈ আছা এই মুহূৰ্তত এই কথাটোৰ লৈ তোমাৰ কেনেকুৱা লাগে বাৰু আচলতে সাংবাদিকতা বৃত্তিটোৱে এনেকুৱা অইনে নকৰা কামবোৰ কৰিব লাগে আৰু মই সদায় কিছুমান ৰোমাঞ্চকৰ কাম কৰি ভাল পাওঁ গতিকে যেতিয়া আন মানুহৰ ভিতৰত আছে আমি কাম কৰিবলৈ ওলাই গৈছো নিজকে সমাজৰ প্ৰতি দায়বদ্ধ যেন লাগিছে ভয় লাগিছে সাৱধানতা অৱলম্বন কৰিছো কিন্তু কৰবাত কিবা এটা ভালো লাগিছে যে আমি কাম কৰি আছো অৱশ্যে মাজে মাজে আমি ছুটি পাইছো সেইটো আমাৰ সুৰক্ষাৰ কাৰণে ছুটি দিয়া হৈছে সেইকাৰণে ভালো লাগে যে অন্য সুবিধাৰ কাৰণে আমি নিজৰ কাম ভাল লাগে মোৰ হয় গীতালি তুমি নিয়মীয়া বাৰ্তা কাকতত যেটো ডায়েৰী বুলি শিতান তুমি লিখি আছা সেই শিতানটো সঁচাকৈ মোৰ খুব প্ৰিয় তুমি কেইবাটাও খুব গুৰুত্বপূৰ্ণ বিষয় আনিছা আৰু কোনোবা মুহূৰ্তত এনেকুৱা আছে তুমি এগৰাকী ছোৱালীৰ কথা লিখিছিলা মাকৰ সৈতে থাকে ছোৱালীগৰাকীৰ জীৱনত কিবা কিছুমান নঘটিবলগীয়া ঘটনা ঘটিলে মই তোমাক ফোন কৰি সুধিছো যে ছোৱালীজনী কি হ'ল ছোৱালীজনী এতিয়া কি হ'ব পাবনে নাই এনেকুৱা ধৰণৰ মানে সোমাই পৰে লেখাটোৰ সৈতে যেটো বাস্তৱ জীৱনৰ পৰা তুমি তুলি আনা এতিয়া কথা হ'ল এগৰাকী সাংবাদিক হিচাপে ধৰিলা তুমি সাব এডিটৰ হিচাপে আছা সিনিয়ৰ সাব এডিটৰ হিচাপে আছা গতিকে তোমাৰ ক্ষেত্ৰখন অকনমান হয়তো তুমি যেতিয়া তোমাৰ অফিচত থাকা কাৰ্যালয়ত থাকা তুমি যথেষ্ট সময় দিবলগীয়া হয় আনৰ নিউজ হওক বা ফিচাৰ মানে যিবিলাক লেখা আহে সেইবিলাকত সময় দিব লগা হয় এনেকুৱা হোৱাৰ ফলত অকনমান নিজে বিচৰা লেখা এটা লিখিবলৈ বাৰু অকমান অসুবিধা হয় নেকি এইটো মিছা নহয় কেতিয়াবা অসুবিধা হয় কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত লিখিবলৈ মন গলেও তথ্য গোটাবৰ কাৰণে কেতিয়াবা ফিল্ডত যোৱাৰ ক্ষেত্ৰত অকনমান সময়ৰ অভাৱ হয় গতিকে যেতিয়া সময় পাও তেতিয়া গৈ পেলাই তথ্যখিনি গোটাই লওঁ আচলতে ফুৰিবলৈ যোৱাৰ দৰে যাওঁ গৈ পেলাই তথ্যখিনি গোটাই আনো যেতিয়া অফ পাওঁ এই ক্ষেত্ৰত মোৰ স্বামীয়ে সহায় কৰে যে আমি ফুৰিবলৈ যাওঁ আৰু তুমি তোমাৰ তথ্য গোটাই ল'বা তেনেদৰে মই তথ্য গোটাই লওঁ তেনেকুৱা ধৰণৰ লেখা লিখোতে অকনমান সময় লাগে কাৰণ অফিচৰ পৰা আহি খুব কম সময় পাওঁ আমাৰ ডিউটি টাইমটো বহুত বেছি সময় দিব লগা হয় গতিকে তেনেদৰে মই কৰো অসুবিধা নোহোৱা নহয় অসুবিধা হয় নিজক দিব লগা সময়খিনি অলপ কম হৈ যায় হয় আৰু বাস্তৱ জীৱনৰ পৰা অভিজ্ঞতা সংগ্ৰহ কৰি পেলাই লিখিলে এই লেখাটো সাধাৰণ পাঠকৰ কাষলৈ খুব সহজেই যায় পাঠক এজনে যেতিয়া লেখাটোৰ মাজত নিজক বিচাৰি পায় তেওঁ হয়তো সাহস পায় বা নিজে যদি কিবা ভুল কৰি আছে তেতিয়াহলে শুধৰোৱাৰ সাহস পায় গতিকে তেনেকৈ লিখি যাওঁ আৰু তোমাৰ এটা খুব দৰকাৰী লেখা ক্লেপ্টোমেনিয়া যেটো সমস্যা হেতুক লৈ তুমি এটা লিখিছিলা আমাৰ সমাজ ব্যৱস্থাত বৰ সহজে মানুহক এইটো চোৰ বা হেজনী চোৰনি এনেকুৱা ধৰণৰ কথা খুব সহজে কৈ দিয়ে আৰু
তাৰ আঁৰত যে এনেকুৱা ধৰণৰ কিবা এটা কাৰণো থাকিব পাৰে, এনেকুৱা ধৰণৰ এটা মানসিক সমস্যা থাকিব পাৰে, সেই বিষয়টো তুমি বৰ ভালদৰে আলোকপাত কৰিছিলা। আৰু সেইখিনি সময়ত মহানগৰৰ এটা শ্বপিং মলৰ এটা ঘটনাক লৈ খুব চৰ্চা চলি আছিলে। গতিকে তোমাৰ তেনেকুৱা ধৰণৰ লেখাৰ জৰিয়তে হয়তো যিসকল মানুহে এটা ঘটনা খুবেই সাধাৰণীকৰণ কৰি দিয়ে আৰু তাৰ ফলত সেই নিৰ্দিষ্ট পৰিয়ালটোত বহুত মানসিক সমস্যা হয়, মানুহ হতাশ হয়, মানুহৰ লজ্জাবোধ হয়, মানুহে নকৰিবলগীয়া কাম কৰি দিব পাৰে তেনেকুৱা অৱস্থাত। গতিকে এই ক্ষেত্ৰতে আচলতে সেই দায়বদ্ধ সাংবাদিকতাৰ যিটো কথা, সেইটো খুব দৰকাৰী, নহয় জানো গীতালি? হয়, আচলতে যেতিয়া সেই লেখাটো লিখিছিলো মই তাৰ কিছুদিনৰ আগতেহে ক্লেপ্টমেনিয়াৰ কথা গম পাইছিলো। আমাৰ হোষ্টেলত এজনী ছোৱালী আছিলে, আমাৰ বান্ধৱীয়ে, তাইৰ প্ৰয়োজন নোহোৱাকৈ কিছুমান বস্তু চুৰ কৰি নিয়ে। গতিকে কিছুমান ছোৱালীয়ে তাইক চুৰ বুলি অপবাদ দিছিলে, মানসিকভাৱে তাই কষ্ট পাইছিলে হয়তো, আৰু তাই খুব আধ্যবন্ত ঘৰৰ ছোৱালী আছিলে। পিছত যেতিয়া মই এখন মেগাজিনত ক্লেপ্টমেনিয়াৰ বিষয়ে পঢ়িলো, তেতিয়া মই আচৰিত হৈ গৈছিলো। ভাবিছিলো তাইকটো আমি বহুত মানসিক কষ্ট দিলো, সেয়েহে মই উলিয়াইছিলো বিষয়টো। ফোন কৰিছিলা, কৈছিলা, তেনেদৰে বহুতেই ফোন কৰিছিলে আৰু বহুতে অনুতপ্ত হৈছিলে। বহুতে কৈছিলে ঘৰৰ ওচৰতো এনেকুৱা ছোৱালী এজনী আছিলে, কিন্তু আজি পঢ়িহে গম পাইছে সেইটো তাই লিখি হ'ব পাৰে। এনেকুৱা ধৰণৰ কিছুমান কথা থাকে। গতিকে সেইবোৰ উলিয়াই অনাটো আমাৰ দায়িত্ব, সাংবাদিকৰ দায়িত্ব বুলি মই ভাবো। হয়, গীতালি, তুমি ছপা মাধ্যমত কাম কৰি আছা। এইখিনিতে আৰু এটা কথা সুধি লওঁ, তুমি সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ কেতিয়া আহিলা? মই জনাত তোমাৰ প্ৰথম ক্ষেত্ৰ কিন্তু সাংবাদিকতা নাছিল। মই 2013 চনৰ পৰা নিউমিয়া বাৰ্তাত উপসম্পাদক হিচাপে যোগদান কৰো। কিন্তু তাৰ পূৰ্বে মই প্ৰায় 2008 চনৰ পৰা লিখি আছো কাকতত। কিছুমান মোক এছাইনমেন্ট দিয়ে তেওঁলোকে। প্ৰথমে মই খবৰৰ পৰা এছাইনমেন্ট পাইছিলো। বিশ্ব বেংকৰ প্ৰতিবেদন এটা আছিলে, নামনি সোৱণশিৰি যিটো প্ৰকল্প চলি আছে, সেই 2008 চনতে লিখিছিলো মই। তাৰপিছত মোবাইল টাৱাৰক লৈ বহুত কথা চলি আছিলে, তৰ্ক বিতৰ্ক। গতিকে মই বিজ্ঞানীসকলক লগ ধৰি প্ৰতিবেদন প্ৰস্তুত কৰিছিলো আৰু খবৰৰ কৰ্তৃপক্ষই খুব পচন্দ কৰিছিলে। পিছৰ সময়ছোৱাতো তেওঁলোকে মোক বহুত এছাইনমেন্ট দিছিলে। এই ক্ষেত্ৰত মই নাম ল'ব লাগিব কুমুদ ৰঞ্জন দাসৰ। তেখেতে মোক বহুত এনেকুৱা ধৰণৰ এছাইনমেন্ট দি পেলাই উৎসাহ দিছিলে। লাহে লাহে মোৰ সাংবাদিকতাৰ প্ৰতি এটা হেঁপাহ জন্ম হৈছিলে, মানুহ বহুত লগ পাইছিলো। গতিকে 2013 চনৰ পৰা সক্ৰিয়ভাৱে সাংবাদিকতাত জড়িত হৈ পৰিলো। হয়, তাৰ মাজতে নে তাৰ ঠিক আগে তোমাৰ PhD কমপ্লিট কৰিলা? তোমাৰ গৱেষণাৰ কাম শেষ হৈছিল? হয়, PhDত মই নিউমিয়া বাৰ্তাত যোগদান কৰাৰ আগে এডমিশ্যন লৈছিলো আৰু 2018 চনত মই কমপ্লিট কৰো। আচলতে খুব কঠিন সময় আছিলে সাংবাদিকতাৰ লগত বহুত সময় দিব লাগে। সকলোৱে, আমাৰ সম্পাদক নৰেশ কলিতা ছাৰ, এক্সিকিউটিভ এডিটৰ অমল দাস, হোমেন বৰগোহাঁই ছাৰ, সকলোকে মই যেতিয়া কৈছিলো যে মোক এইখিনি সময় লাগে, মই যাব লাগে, তেওঁলোকে কিন্তু মোক সময় দিছিলে যাবলৈ। গতিকে তেনেদৰে মই কামখিনি কৰিব পাৰিছিলো। আৰু সময় মোৰ প্ৰজেক্টৰ কাম বা PhD কামবোৰ মই কৰি গৈছিলো। হয়, মোৰ আচলতে সেইটোৱে এটা ভাবিবলগীয়া কথা। সাংবাদিকতাৰ ক্ষেত্ৰখনত য'ত নেকি সৰহভাগ সময়ে কামটোত দিবলগীয়া হয়, তাৰ মাজত তুমি গৱেষণাৰ দৰে এনেকুৱা এটা কাম কৰিলা। আৰু সঁচাই সেই কথাটোৰ কাৰণে এক ধৰণৰ দৃঢ়তাও লাগিব যে মই এই কামটো বাছি লৈছো, মই এই কামটোও কৰিম আৰু এইটো মোৰ হেঁপাহ, মই এইটোও সম্পূৰ্ণ কৰিব লাগিব। দুইটাৰ মাজত সামঞ্জস্য ৰাখি, দুইটাৰ মাজত ভাৰসাম্য ৰাখি আগবাঢ়ি যাব পাৰিলা কাৰণেই হয়তো তুমি আজি ডক্টৰ গীতালি শইকীয়া হ'বগে পাৰিছা। আৰু গোটেই পৰিয়াল বুলিয়ে ক'ব লাগিব, আমি য'ত আচলতে বেছিভাগ সময় দিওঁ, কাম কৰো, সেইটো সঁচাকৈয়ে যদি এটা পৰিয়ালৰ দৰে তাত আন্তৰিকতা থাকে, তেতিয়াহ'লে সকলো সম্ভৱ। এইখিনিতে তোমাক আৰু এটা কথা সুধো, তুমি হোমেন বৰগোহাঁই ছাৰৰ লগত কাম কৰিছা, আৰু হোমেন বৰগোহাঁই ছাৰ এনেকুৱা এজন মানুহ যাৰ সৈতে কাম কৰিবলৈ পোৱাটো এক ধৰণৰ সুযোগ, নহয় জানো? আৰু
আমাৰ নিচিনা প্ৰজন্মক বৰগোহাঁই ছাৰে এখন মঞ্চ দিছিল লিখিবৰ কাৰণে গতিকে হাতখৰিৰ জৰিয়তে আমি সেই মঞ্চখন পাইছিলো আমি এইজন হোমেন বৰগোহাঁইক চিনি পাওঁ যি নতুনৰ প্ৰতিভাক সদায় গুৰুত্ব দিয়ে সদায় সন্মান সহকাৰে গুৰুত্ব দিয়ে তোমাৰ অভিজ্ঞতাৰ বিষয়ে কোৱাচোন মোৰ অভিজ্ঞতা খুবেই ভাল ছাৰক আগতে ছাৰ মোৰ প্ৰিয় লেখক আছিলে মই যেতিয়া মেট্ৰিক দিছিলো প্ৰজ্ঞা সাধনাখন প্ৰিয় গ্ৰন্থৰ ৰচনা লিখিছিলো আৰু তেতিয়া ছাৰক চাবলৈ পোৱাটোৱে খুব ভাল লগা কথা আছিলে পিছত যেতিয়া 2016 চনত মোক অফিচৰ পৰা কোৱা হ'ল যে মই ছাৰৰ লগত কাম কৰিব লাগিব মোৰ প্ৰথমতে খুব ভয় লাগিছিলে ভাবিছিলো ছাৰ যিহেতু খুব সময়ক লৈ সচেতন আৰু বিভিন্ন ধৰণৰ হোমেন বৰগোহাঁই ছাৰৰ ব্যক্তিত্বক লৈ বিভিন্ন ধৰণৰ কথাও থাকে গতিকে ভয় লাগিছিলে খঙাল বুলি ভাবিছিলো কিন্তু পিছত সকলোৱে ক'লে যে আমি অফিচৰ পৰা দায়িত্ব দিছো ছাৰে তোমাক চিলেক্ট কৰিছে তুমি ছাৰৰ লগত কাম কৰিব লাগিব ভয়ে ভয়ে কাম আৰম্ভ কৰিলো যিমানেই কাম আগবাঢ়ি গৈ থাকিল সিমানে ছাৰক বুজি পালো ছাৰক খুব কাষৰ পৰা যিহেতু পাইছো গম পাইছো যে খুব মৰমীয়াল আৰু ছাৰে বিভিন্ন বিষয়ত লিখিবলৈ উৎসাহ দিয়ে আচলতে মই আগৰ পৰা লিখি আছিলো ছাৰে মোক এদিন কৈছিলে যে ছাৰে অফিচত লগ পাওঁতে ভাবিছিলে যে মই আগলৈ ভাল লিখিব পাৰিম তেখেতে কৈছিলে আৰু সেই কথাৰ পৰা উৎসাহ দিয়ে এতিয়াও কিবা বিষয় লিখিলে ছাৰৰ লগত আলোচনা কৰো ছাৰ এইটো লিখিলে ভাল হ'বনে ছাৰে কয় যে ভাল হ'ব লিখা কিন্তু ছাৰে সদায় মানুহে যে কষ্ট কৰিব লাগে পৰিশ্ৰম কৰিব লাগে সেই কথাটোত গুৰুত্ব দিয়ে আৰু সাধাৰণ দাঢ়ি এটা ভুল হলেও ছাৰে খুব বেয়া পায় কেতিয়াবা আমি গালিও খাইছো কিন্তু সেইবোৰে কামত দিছে সদায় সচেতন হবলৈ চেষ্টা কৰো যে মোৰ কামটো মই যিমান পাৰো ভালকে কৰিব লাগিব ছাৰে কয় এজন ব্যক্তিয়ে যেতিয়া এটা কাম হাতত দিয়ে তেওঁ সম্পূৰ্ণভাৱে নিজক সেই কামটো সমৰ্পিত কৰিব লাগে কোনোবা এজনী ছোৱালীয়ে যদি ঘৰটোৱে সাৰিছে তাই ঘৰটো ইমান নিখুঁতকৈ সাৰিব লাগে যাতে তাই নিজৰ মনত এটা আত্মসন্তুষ্টি লাভ কৰে সেইদৰে লিখাৰ ক্ষেত্ৰতো তেনেকুৱাই বা আমি যি কামেই নকৰো সেইটো সম্পূৰ্ণ মনে প্ৰাণে কৰিব লাগে সেই কথাবোৰ ছাৰে কয় গতিকে যথেষ্ট প্ৰেৰণা পাওঁ ছাৰৰ লগত কাম কৰা অভিজ্ঞতা যথেষ্ট মধুৰ বিশেষকৈ মোৰ ডায়েৰী লিখাৰ ক্ষেত্ৰতো ছাৰেই ক'লে যে তুমি নিজৰ জীৱনৰ বিভিন্ন ঘটনা প্ৰবাহক এনেদৰে সজোৱা গতিকে ছাৰৰ পৰা যথেষ্ট উৎসাহ পাইছো গীতালি সাংবাদিকতাৰ ক্ষেত্ৰখনত বহুত ধৰণৰ কথা আহে বিশেষকৈ এই কথাটোত মোৰ আপোচ আছে কিন্তু বহুতে কয় যে সাংবাদিকৰ ক্ষেত্ৰত পুৰুষ মহিলাৰ কি কথা আছে সকলোৱে সাংবাদিক কিন্তু বহুতে সেই কথাটো মহিলা সাংবাদিক বুলি কোৱাৰ লগে লগে যেন নিউজৰ পেজ এটা দিয়াতকৈ অন্য এটা শিতান দিবলৈ বেছি ভাল পায় বা এটা অকমান যেন আন্ডাৰ এষ্টিমেট কৰা এটা প্ৰৱণতা এটা বিভিন্ন হাউচত হয়তো দেখা যায় বুলি বহুতৰ মুখত শুনা যায় আৰু যেটো ক'ব পাৰে যে মানে জেন্ডাৰ বায়াস নোহোৱাকৈ কাম কৰা পৰিবেশ এটা সচৰাচৰ পোৱা নাযায় প্ৰিন্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক কিছুমান বিশেষ জনতহে এগৰাকী নাৰীক ৰাখিবলৈ যেন যত্ন কৰা হয় এই ক্ষেত্ৰত তুমি কি ভাবা তুমি কি ক'বা আচলতে মই যেতিয়াৰ পৰা কাম কৰিছো তেতিয়াৰ পৰা মই এই বাধাখিনি দেখা নাই কিয়নো মই হাতী মানুহৰ সংঘাতৰ বিষয়ে কাম কৰিছিলো অসম চৰকাৰ মিডিয়া ফেলোশ্বিপ পাইছিলো হাতীৰ পিছে পিছে দৌৰি দৌৰি মই তথ্য সংগ্ৰহ কৰিছিলো বিভিন্ন ঠাইলৈ গৈছিলো এই ক্ষেত্ৰত যেতিয়া মই প্ৰপ'জেলটো দিছিলো তেতিয়া মই মোৰ অফিচৰ হোমেন বৰগোহাঁই ছাৰ আমাৰ সম্পাদক নৰেশ কলিতা ছাৰ আৰু অমল দাস ছাৰ সকলোৰে লগত আলোচনা কৰিছিলো তেওঁলোকে কৈছিল যে পাৰিবা সাংবাদিক হলেতো এইবোৰ কাম কৰিবই লাগিব গতিকে নিজৰ অধ্যয়ন আছে কষ্ট যদি কৰিব পাৰিম বুলি ভাবিছা তুমি এইটো প্ৰপ'জেল দিয়া ভাল হ'ব তেনেদৰে আমাক উৎসাহ দিয়ে আৰু অফিচতো তেনেকৈ মই ৰাতি 12 বজালৈকে থাকিও কাম কৰিছো গতিকে সেই কামটোতো কোনোবা এজন ল'ৰাকো দিব পাৰিলেহেঁতেন যে তাই 12 বজালৈকে থাকিব নোৱাৰে ছোৱালী মানুহ গতিকে বেলেগক দিও কিন্তু আমাক সোধে যে এইটো পাৰিবা নেকি যদি পাৰা তুমি কৰা সেই পৰিৱেশটো মই মোৰ অফিচত পাইছো বেলেগ ক্ষেত্ৰতো যিখিনি কাম কৰিলে সেই পৰিৱেশটোৰ বিষয়ে মই নাজানিম কিন্তু এই ক্ষেত্ৰত মই এটা কথা কওঁ মই নিজৰ সহকৰ্মীৰ মাজতো দেখিছো
কামটোৰ প্ৰতি খুব বেছি আগ্ৰহ নেদেখুৱায় হয়তো তেওঁলোকৰ আত্মবিশ্বাস নাই যে সেই কামটো মই ছোৱালী হলেও কৰিব পাৰিম বা নাৰী হলেও কৰিব পাৰিম আৰু হয়তো বহুতৰ ঘৰুৱা সমস্যাও থাকে তেওঁলোকৰ পৰিয়ালৰ পৰা কিছুমান বাধা থাকে কেৱল উপাৰ্জনৰ কাৰণে বহুতে সাংবাদিকতাক আকোৱালি লয় গতিকে তেওঁলোকে জন্মত থাকি কিছুমান কাম কৰিব খোজে গতিকে মনৰ দৃঢ়তা আৰু সাহসটো লাগিব মানে মই ছোৱালীৰো কিছুমান ভুল থাকে তেওঁলোক আগুৱাই গৈ ক'ব পাৰিব লাগে যে মই পাৰিম কিয় নহয় আৰু আচলতে কি আত্মবিশ্বাস বা দৃঢ়তা এই দুইটা কথাৰ কাৰণে মানুহ প্ৰকৃতাৰ্থত শিক্ষিত হোৱাটো বহুত এটা প্ৰয়োজনীয় কথা বহুত সময়ত দেখা যায় যে সাংবাদিকতাৰ ক্ষেত্ৰখনত কিছু গ্ল্যামাৰ আছে বা সাংবাদিকতাৰ ক্ষেত্ৰখনক লৈ পৰিচয় দিবলৈ অকণমান ভাল পোৱাৰ দৰে হয় বহুতৰ তেনেকুৱা এটা দেখা যায় এইটো মই কেতিয়াও সাধাৰণীকৰণ নকৰোঁ কিন্তু দেখা যায় তাৰ পিছত হয়তো আমি আচলতে সাংবাদিকতাৰ ক্ষেত্ৰখনত সঁচা অৰ্থত শিক্ষিত মানুহৰ খুব প্ৰয়োজন আছে বুলি সাধাৰণ মানুহ হিচাপে আমি ভাবো আৰু তুমি গৱেষণা কৰাৰ মানে যিটো প্ৰক্ৰিয়া এইটো তোমাৰ সাংবাদিক হৈ থকাৰ সময়ছোৱাতে তুমি কৰিছা মানে সেই পুৰা ভৰপক সময়খিনি যিখিনি তুমি সাংবাদিকতাৰ কামো শিকিছা তুমি গৱেষণাৰ কামো কৰিছা গতিকে এই কথাটোৱে বাৰু তোমাক কোনোবাখিনিত অকণমান দায়িত্বশীল সাংবাদিক হোৱাৰ ক্ষেত্ৰত অকণমান বেছিকৈ সহায় কৰিছে নেকি নিশ্চয়কৈ কৰিছে মই যেতিয়া কিবা এটা লিখো বা কিবা এটা বাতৰি সংগ্ৰহ কৰো তেতিয়া মই হাজাৰবাৰ চিন্তা কৰিব লগা হয় যে এই কথাখিনি মই পজিটিভকে ক'ব পাৰিছো নে নাই ধনাত্মক দিশটো মই সদায় উনুকিয়াবলৈ চেষ্টা কৰো যাতে সাধাৰণ মানুহৰ মনত এটা বেয়া প্ৰভাৱ নপৰে গতিকে মই ভাবো যে মই যিহেতু গৱেষণা কৰিছো মই উচ্চ শিক্ষিতা বুলি সকলোৱে ভাবে মোৰ পৰা নিশ্চয় সকলোৱে আশা কৰে যে মই যিটো লিখিম সেইটো তথ্য সমৃদ্ধ হ'ব মানুহে বিশ্বাস কৰিব পৰা হ'ব গতিকে সেই কথাখিনিৰ প্ৰতি মই সদায় লক্ষ্য ৰাখিব লগা হয় গৱেষণাৰ পূৰ্বৰ মই যিজনী গীতালী আছিলো মোৰ গৱেষণাৰ ফলাফল ওলোৱাৰ পিছত যিজনী গীতালী নিশ্চয়কৈ মোৰ ভিতৰত বহুতখিনি পৰিৱৰ্তন মই নিজে অনুভৱ কৰো পতকে কিবা এটা কথা লিখিবলৈ মোৰ ভয় লাগে অধ্যয়ন নকৰাকৈ কিবা এটা কথা লিখি দিবলৈ মোৰ ভয় লাগে মই ভাবো গৱেষণা কৰাৰ বাবে এই কথাখিনি মোৰ মনলৈ আহিছে সদায় গুৰুত্বপূৰ্ণ বিষয় এটা উপস্থাপন কৰাৰ ক্ষেত্ৰত বিভিন্ন গ্ৰন্থৰ সহায় লোৱাৰ লগতে বিভিন্ন জনৰ মতামত মই ল'বলৈ চেষ্টা কৰো যাতে মোৰ তথ্যখিনিত কোনো বিসংগতি নাথাকে বা সাধাৰণ মানুহৰ অনিষ্ট নহয় আৰু গৱেষণা কৰাৰ বাবে চাগে এইখিনি মনলৈ আহিবলৈ ধৰিছে হয় গীতালী শেহতীয়া যিটো পৰিস্থিতি যোৱা মাৰ্চ মাহৰ পৰা সমগ্ৰ পৃথিৱীয়ে এটা বিশেষ পৰিস্থিতিৰ সৈতে যুদ্ধ কৰিব লগা হৈছে অসমৰ ক্ষেত্ৰতে যদি মই চাওঁ সকলোতে যিদৰে প্ৰভাৱ পৰিছে ছপা মাধ্যমৰ ক্ষেত্ৰতো বহুত প্ৰভাৱ পৰিছে তুমি কথাখিনি জানাই আৰু খুব সাধাৰণ এটা কথা মানুহে খবৰ কাগজ এখন পঢ়াৰ অভ্যাস এটা যদি আছিলো হয়তো এই সময়খিনি এনেকুৱা আছে যে কিছুমান বিভ্ৰান্তি মানুহৰ মাজত চলি গ'ল যে খবৰ কাগজ ল'ব নোৱাৰি বা এনেকুৱা আছে বহুতে কাগজখন বন্ধ কৰি দিছে গতিকে তুমি ৰাইজৰ প্ৰতি কি ক'বা বাৰু ছপা মাধ্যমৰ লগত সক্ৰিয়ভাৱে জড়িত এগৰাকী মানুহ হিচাপে কাৰণ মানুহে এই যে পুৱা খবৰ কাগজখন হাতত লৈ দিনটোৰ গোটেই খবৰখিনি গোটেই সেইখিনি সময়ত কি হৈ আছে কি নহৈছে এই কথাখিনি জনাৰ যিটো প্ৰক্ৰিয়া সেইটোৰ পৰা কিন্তু মানুহ লাহে লাহে দূৰলৈ আহিছে হয় হয় আমি সৰুৰে পৰা ঘৰত দেখিছিলো মা দেউতাহঁতে খবৰ কাগজ ৰাখিছিলে আৰু আখৰ শিকাৰ পিছৰ পৰা খবৰ কাগজ পঢ়িবলৈ শিকিছিলো বুজি পাও নাপাও পিছৰ কথা গতিকে কিবা বেলেগ ধৰণৰ আমেজ এটা আছিলে আৰু স্কুললৈ যাবৰ সময় হয় কাগজখন নপঢ়িলে কোনোবাই ধৰি লোৱা পঢ়ি আছে মই পঢ়িবলৈ পোৱা নাই দিনটো মনটো বেয়া লাগি থাকে বহুত ডাঙৰ কাম এটা নকৰিলেও যেন লাগে মই ভাবো সেই অনুভৱটো খবৰ কাগজ পঢ়া প্ৰতিজন ব্যক্তিৰে মনতে আছে চাহকাপৰ লগত ঘৰৰ বয়োজ্যেষ্ঠ ব্যক্তিজনে কাকতখন পালে ভাল পায় গতিকে কাকত আৰু মানুহৰ যিটো মধুৰ সম্পৰ্ক সেই সম্পৰ্কটো এটা ৰোগে যে প্ৰভাৱিত কৰিছে সেইটো ভাবিলে মোৰ আচৰিত লাগে শুনিবলৈ বেয়া যে তথাকথিত বহুত শিক্ষিত মানুহে বাতৰি কাকতখন এৰি দিছে অথচ তেওঁলোকে লাভৰ নামত বহুত টকা খৰচ কৰে
মোৰ এটা ব্যক্তিগত অভিজ্ঞতা আমাৰ নলবাৰীৰ এজেণ্টে জনাইছে যে বেংকৰ এজন চাকৰিয়ালে তেওঁক কৈছে যে আপুনি এখন মোক বিল দিব মোক অফিচত দিবৰ কাৰণে লাগে কাৰণ বেংকৰ পৰা বোলে বাতৰি কাকতৰ কাৰণে যিখিনি পইচা খৰচ হয় সেইখিনিও দিয়া হয় তাৰপিছত এজেণ্টজনে সুধিলে যে এইটো কাম তুমি কি কৰিব কৈছা তেতিয়া তেওঁ কৈছে মই যিটো কাকতখন নলওঁৱে পইচাটো যিহেতু দিয়ে মই পইচাখিনি ল'ম আৰু খুব বেছি 270-300 টকা এজন বেংকৰ চাকৰিয়ালৰ বাবে সেইটো কিমান ডাঙৰ মূল্যও নহয় তেওঁ কাকতখন ৰাখিব তেওঁ নপঢ়িলেও তেওঁৰ মাক দেউতাক তেওঁ সন্তানক তেওঁ পঢ়িবলৈ শিকাব পাৰে গতিকে বহুতে কাকতখন এটা অজুহাত হিচাপে ললে পুৰণা কাৰণ কাকতখন এৰি কিন্তু মই ক'ব খোজো ছপা আখৰ এটা মানৱ সভ্যতাৰ লগত যেনেদৰে জড়িত মানুহক যেনেদৰে সভ্য কৰিছে আন কোনো বস্তুৱে হয়তো নোৱাৰে আৰু মই পঢ়িবলৈ পাইছো ইংলেণ্ডৰ দৰে দেশত এসময়ত খনিত কাম কৰা শ্ৰমিকসকলে কয়লাৰ খনিত কাম কৰা শ্ৰমিকসকলে খনিলৈ যাওঁতেও তেওঁলোকৰ পকেটত কিতাপ লৈ গৈছিল আৰু যেতিয়া দুপৰীয়া ভাত খাবৰ সময় হৈছিল তেতিয়া কিতাপখন উলিয়াই চাইছিল গতিকে আজি তেওঁলোক ইংৰাজসকল গোটেই পৃথিৱীতে যেনেদৰে বিজ্ঞ জাতীয়তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হল কিতাপৰ যথেষ্ট তেওঁলোকৰ ক্ষেত্ৰত অৱদান আছে গতিকে আমি কাগজখন বা কিতাপৰ ক্ষেত্ৰত নিজৰ কেইটামান টকা খৰচ হৈছে বুলি আঁতৰি যাব নালাগে অন্য বিষয়ত বহুত টকা খৰচ কৰি থাকে মানুহে নহয় জানো লোৱাৰ ক্ষেত্ৰত মানে অনীহা তেওঁলোকৰ গতিকে মই অনুৰোধ কৰিম কাকতৰ পৰা আপোনালোক আঁতৰি নাযাব ছপা আখৰকেইটা আপোনালোকক যি আমেজ দিব সেয়া আপোনালোকে ইণ্টাৰনেটত নাপায় মই সেইদৰে ভাবো আৰু এটা কথা হৈছে গীতালি বহুতৰ এইটো ভাবো হয় যে যিহেতু ই পেপাৰখন পামেই বেলেগ কোনো আকৌ কিনি কিয় পঢ়িব লাগে এই ক্ষেত্ৰত ই পেপাৰৰ ক্ষেত্ৰতো কিবা এটা যদি এনেকুৱা ব্যৱস্থা থাকিলেহেঁতেন যে কিবা এটা মূল্যৰ বিনিময়ত পঢ়িব পাৰে এইটো মই নাজানো কিমান শুদ্ধ কথা হ'ব কিন্তু কোনোবা মুহূৰ্তত লাগে মানুহৰ মনত সেই ভাৱটোৱে ক্ৰিয়া কৰে কিন্তু চাবলৈ গ'লে এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে বহুতজন মানুহৰ গোটেই শ্ৰম জড়িত হৈ থাকে নহয় জানো গতিকে কাকত এখন বন্ধ হৈ যোৱা মানে বহুত কেইটা পৰিয়াললে বৰ ডাঙৰ সমস্যা আহি পৰে হয় গতিকে কাকত এখন হয় কাকত এখন বন্ধ হোৱাৰ লগে লগে বহুতৰ জীৱিকা পথটো বন্ধ হৈ যাব আৰু বহুত এনেকুৱা ব্যক্তি আছে যে তেওঁলোকৰ বেলেগ চাকৰিৰ কাৰণে আবেদন কৰাৰ বয়সো নাই বা তেওঁলোকে যিহেতু কাকতত চাকৰি কৰি থাকিলে তেওঁলোকে সেইটো নিচাও হৈ যায় কাকতখনৰ লগত জড়িত হৈ থাকে গতিকে তেওঁলোকৰ জীৱনলৈ ভাবুকি আহিব মই ভাবো গতিকে কাকতখন জীয়াই ৰখাৰ ক্ষেত্ৰত পাঠকৰো যথেষ্ট গুৰুত্ব আছে কিছুদিনৰ আগতে যেতিয়া স্বাধীনতা বন্ধ হব খুজিছিলে তেতিয়া দেখিছিলো সামাজিক মাধ্যমত বহুতে খেদ প্ৰকাশ কৰিছিলে কিন্তু প্ৰথমৰ পৰা যদি মানুহৰ সেই আদৰটো থাকে তেতিয়াহ'লে আলোচনী এখন সেইটো পৰ্যায় পাবগীলগীয়া নহয় আচলতে আৰু এই ক্ষেত্ৰত আচলতে গীতালি কেইবাটাও দিশ জড়িত হৈ থাকে প্ৰথম কথা হৈছে আমি যদি এইটো এটা প্ৰডাক্ট বুলি ভাবো তেতিয়াহ'লে আমি কিয় এই প্ৰডাক্টটো ল'ম নহয় জানো সেই গ্ৰহণযোগ্য এটা কাৰণ প্ৰথমে আমি নিজক দিব পাৰিব লাগিব আৰু বহুত সময়ত মই এটা কথা এগৰাকী সাধাৰণ মানুহ হিচাপে উপভোক্তা হিচাপে মই এটা কথাও ভাবো যে মই যিটো বস্তু মোৰ বাজেটে কয় মই যিটো বস্তু লওঁ সেই বস্তুটোৰ দ্বাৰা মই উপকৃতও হ'ব লাগিব আৰু দ্বিতীয় কথাটো হৈছে কেৱল বহুত সময়ত আমাৰ এনেকুৱা হয় কিবা এটা হ'ল লগে লগে বহুত আবেগ আহিলে আবেগৰ ঢৌ উঠি ভাহি মানুহে বহুত কিবা কিবি ক'লে কিন্তু প্ৰকৃত কথাটো তেনেকুৱা ধৰণৰ নহয়গে আৰু মানুহৰ আচলতে কিবা কাৰণত মানুহক সহজে তুমি এতিয়া চোৱা আমি সকলোৱে আঙুলিৰে কথা কওঁ মোবাইলত কিবা এটা টিপিলো আমাৰ গোটেইখন আহি গ'ল তেতিয়া কি হয় সেই আমেজটোৰ পৰা আচলতে মানুহ বঞ্চিত হৈ গৈ থাকে আৰু এখন ভাৰ্চুৱেল পৃথিৱীত বাস কৰিবলৈ মানুহে অভ্যাস কৰি লয় সমস্যাটো তাতহে হৈছে সমস্যাটো মানে আমাৰ আজিৰ নহয় এতিয়াৰ নহয় সমস্যাটো ইন্টাৰনেটে আমাক এনেকুৱাকে এই জালখনত আমি সোমাই পৰিলো য'ত নেকি তুমিয়ে মই একেলগে ক'ৰবাত বহি থাকিলেও হয়তো আমি আমাৰ মোবাইল দুটাতেই খুচৰি থাকিম আমাৰ মাজত খুব বেছি কথাৰ বিনিময় নহ'ব
আৰু গোটেই প্ৰভাৱটো সঁচাকে ছপা মাধ্যমৰ ওপৰত পৰিছে আৰু এই ক্ষেত্ৰত কি কৰিব পৰা যায় মই ভাবো এই সময়খিনি এনেকুৱাখিনি সময় এইখিনি সময়ত কিন্তু প্ৰত্যেকেই ভবাৰ দৰকাৰ আছে কেৱল আবেগত একো এটা কথাই নহয় যেটো আজি মই ধৰি লোৱা গীতালীয়ে খুব ভাল কাম কৰে গীতালীয়ে ভাল কাম কৰে কাৰণে কাকতখন মই ল'ম নে কাকতখনত খুব ভাল কন্টেন্ট আছে এই কাকতখনত থকা বস্তুখিনি আমি বেলেগত নাপাওঁ মই ভাবো এতিয়া আমি সেই দ্বিতীয় উপায়টোৰ কথা আমি ভাবিব লাগিব আৰু হয় ছপা মাধ্যমৰ সৈতে জড়িত হৈ থকা মানুহ ছপা কিবা এটা ছপা আখৰত কিবা এটা পঢ়িবলৈ পাই আমেজ পোৱা মানুহৰ যেটো কথা সেইটো আজিৰ সময়ে মানুহক তাৰ পৰা বহুত আঁতৰাই আনিছে তাৰ ফলত মানুহ আচলতে কোনোবাখিনি খুব নিসংগ হৈছে হয় মাজতে যেতিয়া কৰোণাৰ কাৰণে কাকত পোৱা নাছিলে বহুত ঠাইত পোৱা নাছিলে তেতিয়া আমালৈ খুব ফোন আহিছিলে আৰু বয়োজ্যেষ্ঠ লোকসকলে বেছিকৈ ফোন কৰিছিলে তেওঁলোকে কৈছিলে যে দিনটো যিহেতু কাকতখনৰ পৰা আৰম্ভ কৰো আমাৰ খুব উকা লাগিছে হকাৰ সকলেও মাজতে কিবা এটা প্ৰতিবাদ কৰি কাকত দিয়া নাছিলে গুৱাহাটী মহানগৰীত তেতিয়াও বহুতে আপত্তি দৰ্শাইছিলে কাকতখন নহলে আমাৰ সময়বোৰ নাযায় নোপোৱাই যেন লাগে মই জানো বহুত এনেকুৱা মানুহো আছে তেওঁলোকে অৱসৰ লৈছে চাকৰিৰ পৰা আৰু দিনটোৰ প্ৰায় সময় তেওঁলোকে কাকতখনৰ লগতে কটায় কিন্তু সেই ক্ষেত্ৰত আমাৰ সংবাদ গোষ্ঠী বা কাকতসমূহৰ কৰ্তৃপক্ষৰ দায়িত্ব আছে যে পাঠকক আমি কি বস্তু দিছো ভালদৰে আলোচনা কৰি পাঠকে বিচৰা বস্তুখিনি যদি আমি দিব পাৰো জ্ঞানৰ খোৰাকখিনি যদি যোগাব পাৰো তেতিয়াহলে পাঠক নিশ্চয় আকৰ্ষিত হ'ব মই বিশ্বাস কৰোঁ ক্ষেত্ৰত আমাৰ দায়িত্ব আছে আমি পাঠকক ভাল বস্তু দিব পাৰিব লাগিব তেতিয়া তেওঁলোকে নিশ্চয় ল'ব হয় গীতালী বহুত ভাল লাগিল তোমাৰ সৈতে কথা পাতি আৰু এগৰাকী দায়বদ্ধ সাংবাদিক হিচাপে তুমি কাম কৰি যোৱা আৰু ডায়েৰীৰ জৰিয়তে তুমি সেই যিবোৰ অভিজ্ঞতা তুমি পাইছা সেই অভিজ্ঞতাবোৰক সাধাৰণ মানুহৰ মাজলৈ অনাৰ যিটো কাম তুমি কৰি আছা এইটো কৰি থাকা কবিতা খুব সুন্দৰ আবৃত্তি কৰা তুমি লিখাও গতিকে লেখা মেলাৰ সেই পৃথিৱীখনতো তুমি ভালে থাকা তোমালৈ বহুত বহুত শুভকামনা যাচিলো তোমালৈ শুভকামনা থাকিল তুমি ইমান ধুনীয়া কিছুমান কাম কৰি আছা বস্তিৰ শিশুসকলৰ বাবে ভাবি আছা আৰু মোৰ খুব ইচ্ছা যে মই তালৈ যাম তেওঁলোকৰ লগত কথা পাতি মই লিখিম আৰু মই ভাবো সকলোৱেতো ফেচবুক ব্যৱহাৰ নকৰে যিখিনি তুমি কাম কৰি আছা ফেচবুকৰ জৰিয়তে আমি জানি আছো অসমৰ চুকে কোণে থকা বহুত মানুহে জানিব লাগে সেই কথাবোৰ আজি তুমি ইয়াত কৰিছা বেলেগ এখন ঠাইত বেলেগেও কৰক সেই মানুহখিনিৰ কাৰণে যে তুমি ভাবিছা তুমি বিহু পাতিছা আমাৰ অসমীয়া সংস্কৃতিৰ বিষয়ে মই দেখিছো কাতি বিহুৰ দিনা তুমি তুলসী পুলি ৰুইছা তেওঁলোকক প্ৰসাদ বিলাইছা এই কামবোৰতে আচলতে তুমি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰি আছা সমাজৰ প্ৰতি আৰু আমাৰ শিক্ষিত প্ৰত্যেক মানুহৰে দায়িত্ব থাকে যে আমাতকে অসহায় মানুহখিনিক আমি সহায় কৰো গতিকে এই ক্ষেত্ৰত তোমাৰ প্ৰতি মোৰো যথেষ্ট শ্ৰদ্ধা আছে তোমাক শুভকামনা জনাইছো তুমি আগুৱাই যোৱা আৰু কিবা সহায় লাগিলে নিশ্চয় আমি সহায় কৰিম বহুত ধন্যবাদ আৰু গীতালী আচলতে সেইটোৱেই আমি সমবয়সৰ আমি বন্ধুস্থানীয় মানুহ আমি ইজনে ইগৰাকী সিগৰাকীৰ কামৰ সম্পৰ্কত আমাৰ স্পষ্টতা আছে আৰু সেইকাৰণে হয়তো মুকলিকে আমি ক'ব পাৰিছো আৰু এই সময়ত এইটো এটা বৰ সদৰ্থক কথা মানুহক কৰি থকা কামটোৰ বিষয়ত যেতিয়া ভালকৈ কোৱা যায় মই ভাবো আগৰ দিনত কথাটো বেলেগ আছিল যে সন্মুখত প্ৰশংসা কৰিব নোৱাৰে আজিকালি এনেকুৱা আছে দায়বদ্ধতা বাঢ়ি যায় গতিকে হয় আৰু তোমাৰ কথাখিনি আচলতে মোক আজিৰ পিছত আৰু অধিক দায়বদ্ধ হ'বলৈ মনত পৰাই থাকিব আৰু ভালে থাকা লগ পাম নিশ্চয় লগ পাম দিনবোৰ অকণমান সলনি হওক লগ পাম আৰু তোমালৈ বহুত বহুত শুভকামনা থাকিল প্ৰিয় দৰ্শক আজিৰ কথা পাতো আহক আমি ইমানতে সামৰিব লাগিব এগৰাকী দায়বদ্ধ সাংবাদিক আপোনালোকে নিয়মীয়া বাৰ্তা কাকতখন যদি পঢ়িছে তাত ডায়েৰী পঢ়িছে গীতালীৰ বিষয়ে বুজিবলৈ বহুত ভাল হ'ব আৰু মই ভাবো এই যে কিছুমান কথা আমি কিছুমান টেবু লৈ আমি বহুত সময়ত থাকো এই টেবুসমূহ আমাৰ পৰাই ভাঙিব লাগিব ভঙাটো জটিল নহয় গীতালীয়ে ক'লে গতিকে মই আশা কৰিম অন্তত এই যে সন্মুখত থাকি যিখিনি মানুহে এতিয়া কাম কৰি আছে সেই সকলৰ মাজত একোজন সাংবাদিকো আছে প্ৰত্যেক সাংবাদিকেই নিষ্ঠা সহকাৰে তেওঁলোকৰ কাম কৰি গৈ আছে গতিকে আমাৰ সমাজখনে
বৰ সহজেই সাংবাদিক এজনক দোষাৰোপ কৰে, কিন্তু সাংবাদিকৰ জীৱন এটা জীয়াই চালে আপোনালোকে বুজি পাব কিমান প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব লগা হয়। সাংবাদিক আমাৰ মাজৰ এজন মানুহ, গতিকে ক'ৰবাত কেতিয়াবা ভুল হ'লে আমি গঠনমূলক সমালোচনা কৰিব পাৰোঁ, কিন্তু আক্ৰোশমূলক কেতিয়াও বক্তব্য ৰাখিব নালাগে। আজিলৈ আহিছোঁ, ধন্যবাদ।